শিৱায় নমঃ শিৱায় নমঃ ওম শিৱায়। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই সকলোকক মই শ্ৰদ্ধাৰ সেৱা জনাই কেইটামান কথা ক'ব বিচাৰিছোঁ। যদি ভুল চুল হয়, অপৰাধ হয়, মোক ক্ষমা কৰি দিব। মোবাইল খোলাতেই পাইছিলোঁ এজন বোৱাৰীয়ে কৈছিল যে বিহাৰী আৰু বেংগলী অসমীয়াক সন্মান কৰিব নাজানে আৰু মুছলিম মানুহে অসমীয়াক সন্মান কৰে। কিয়? এই যে অসমীয়া গামোচাটো মুছলিমৰ প্ৰত্যেকৰ গাত থাকে আৰু বিহাৰী বেংগলীৰ গাত অসমীয়াৰ গামোচা নাথাকে। আৰু প্ৰত্যেক মুছলিম ঘৰত যদি গৈ চায় অসমীয়া গামোচা আছে, আৰু বিহাৰী বেংগলীৰ ঘৰত যদি গৈ চায় তেতিয়াহ'লে অসমীয়া গামোচা নাই। যে মই বোৱাৰীজনক ক'ব বিচাৰোঁ, মানে মোবাইলত বোৱাৰীক আনি মই বনাব নাজানো ভিডিঅ', কিন্তু যিয়ে নহওক প্ৰত্যেকেতো মোবাইলত পাইছে, এই কথাখিনি শুনিছে। তাৰ কাৰণে মই আজি কৈ আছোঁ যে আপোনালোকক শুনক যে আজি অসমীয়া গামোচা ল'লেই যে মই অসমীয়াক ভাল পাম, অসমখন ভাল পাম, সেইটো কথা নহয়। হৃদয়ৰ পৰা অসম ভাল পাব লাগিব, মনৰ হৃদয়ৰ পৰা। যে মই এই অসমত যদি জন্ম লৈছোঁ, এইটোৱে হ'ল মোৰ মাতৃভূমি, আৰু মই সকলো অসমৰ জাতিক, হিন্দু জাতিক মই ভাল পাওঁ, তেনেকুৱা ভাবিব লাগিব। তেতিয়াহে কয় যে তেওঁহে হ'ল অসমীয়া, বুজিছে? কিন্তু গামোচা লগালে অকল অসমীয়া নহ'ব। আজি মই বড়ো গাঁৱত যাম, বড়ো মানুহ এটা গামোচা দিব তেওঁলোকক। আজি মিচিং গাঁৱত যাম, মিচিঙে এটা গামোচা দিব। আজি দেউৰী ঘৰত যাম, দেউৰীয়ে দিব। আজি হাজং ঘৰত যাম, তেওঁ দিব গামোচা। আজি হয় সোণোৱাল ঘৰত যাম, তেওঁ দিব। ৰাভা ঘৰত দিব। প্ৰত্যেকৰ এটা এটা গামোচা আছেনে? তেতিয়াহ'লে আজি যদি মই যিখিনি অসমত থাকিলোঁ, এটা গাঁৱত আছোঁ, আৰু এই গাঁওখনত যদি কয় নহয় অসমীয়া গামোচা আপুনি লগাব নোৱাৰে, আমি সোণোৱাল মানুহ, আমাৰ সোণোৱাল গামোচা লগাব লাগিব, ক'লে হ'বনে? কোনোবাই মিচিঙে ক'ব, মিচিং সমাজত থাকিলে, যে নহয় আপুনি অসমীয়া গামোচা, আপোনাৰ গামোচা ল'লে নহ'ব, আপুনি অকল মিচিং গামোচাটোৱে ল'লে হ'বনে? এই গামোচা লৈ এইবোৰ মাত মাতিব নালাগে। দেশৰ মাত মাতা, দেশৰ, যে দেশখন ক'ত গৈ আছে, কি হৈ আছে, জাতিটো কি হৈ আছে, হিন্দু জাতিটো ক'ত গ'ল, ক'ত আছে, সেইবোৰ বিচাৰা। আজি পাকিস্তানত হিন্দু কিমান আছিল, এতিয়া হিন্দু কেইটা আছে, সেইটো হিচাপ কৰা। আজি বাংলাদেশত হিন্দু কিমান আছিল, এতিয়া কেইটা হিন্দু আছে, সেইটো হিচাপ কৰা। তুমি ভাবিছা নেকি ডিঙিত গামোচা লগালে মোৰ মানুহ হৈ গ'ল? ডিঙিত গামোচা লগাই তোমাক শেষ কৰিব, এই অসমটো শেষ কৰিব। আৰু যোনে ডিঙিত গামোচা লগোৱা নাই তেওঁ শেষ নকৰে, বুজিছানে? কেতিয়াবা তেওঁৰ দৰকাৰ হৈছে, গামোচাখন লৈছে, কিবা বিহু মেলাত গৈছে, ক'ৰবাত নামঘৰত গৈছে, কোনোবা অসমীয়া সমাজত কিবা ঘৰত গৈছে, তেতিয়াহ'লে হয় তেওঁৰ যদি ঘৰত আছে ডিঙিত লগাই গৈছে, কি কোনোবা ঘৰত গ'লে তেওঁক সন্মান কৰি দিছে, সেইটোক আমি সন্মান কৰোঁ, বুজিছানে? 100 বাৰ সন্মান কৰোঁ। কিন্তু অকল ডিঙিটোত লৈ ঘূৰি 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 থাকিলেই যে আমাক খুব ভাল পায়, সেইটো নাভাবিবা দেই বোৱাৰী। কথা ক'বা, মোবাইল আছে, মোবাইলত কথা দিবা, ভাল ভাল যুক্তিৰ কথাবোৰ দিবা। এই অভদ্ৰামী কথাবোৰ দি কোনো লাভ নাই। যদি এনেকুৱা দিয়া তেতিয়াহ'লে এই বেংগলী জাতিটো দুখ পাব, বিহাৰী জাতিটো দুখ পাব। কালি বঙালী জাতিক ক'বা, তোমালোকেতো বেংগলীক বঙালী কোৱা, আমি বঙালী নহয় নহয়, আমি বেংগলী। আৰু বঙালী হ'ল যিবোৰ আদিবাসী বাগানত কাম কৰে, তেওঁলোকক কয় কুলি বঙালী, বঙালী। তেতিয়া কালি কুলি বঙালীক তেওঁও বেয়া পাব। এই নানা জাতি যিমান আছে তেওঁলোকক যদি এনেকুৱা কথাবোৰ কোৱা, বেয়া নাপাব? বেয়া পাব। তোমাৰ যিখিনি ক'বলগীয়া আছে আৰু ৰাইজে শুনি যাতে ভাল পায়, সেইখিনি কথা ক'বা। কিছুমান চাবা ছোৱালী বোৱাৰী আছে ইমান অভদ্ৰকৈ, আৰু মতা মানুহ আছে, ল'ৰাও আছে, ইমান অভদ্ৰকৈ যে মোবাইলত কথা কয় যে তেওঁলোকৰ ঘৰত কোনো মা ভনী নাই বোধহয়। আৰু মই ভাবোঁ যদি নেকি তেওঁৰ ঘৰত মা ভনী আছে, তেতিয়াহ'লে তেওঁলোকে কাপোৰ নিপিন্ধিলেও উলংঘ হৈ থকাটোৱে ভাল। মানে যোনে নেকি এই ভিডিঅ'বোৰ বেয়া লেতেৰা শব্দত বনায়, আৰু এনেকুৱা লেতেৰা শব্দত বনায়
যে মানে ইমান বেয়া লাগে ক'বলগীয়া নাই। এইবোৰ মানুহনে মোবাইল আছে বুলি যাহা তাহা কৈ দিবা, আৰু ঘৰৰ মানুহেতো চিন্তা কৰিব লাগে যে এই কথাখিনি যে কৈছে কিমান মানুহে শুনিব, আমাৰ এইটো মান সন্মান যাব, ইজ্জত যাব। কোৱা মানুহ নাই নেকি ঘৰত? ঘৰত কোৱা মানুহ থাকিব লাগে, শাসন কৰা মানুহ থাকিব লাগে। আচলত তোমালোকৰ সেই শাসনটো নাই, বুজিছা? তে মই কওঁ যে যিকোনো ক'বা চিন্তাধাৰাকে কথা ক'বা, যাতে হিন্দু জাতিটো এক হ'ব পাৰে। আৰু হিন্দু জাতিক যদি তুমি এইটো সেইটো কোৱা, তেতিয়াহ'লে হিন্দু জাতিটো দুৰ্বল হৈ যাব। আৰু দুৰ্বল হ'লে, হিন্দু জাতি দুৰ্বল হ'লে সুবিধা কোনে ল'ব আৰু পিছত কি হ'ব সেইটো তুমি নিজেই চিন্তা কৰিবা দেই বোৱাৰী। তোমাক মই ভালকৈ কৈছোঁ, কিন্তু মোবাইলত আনি তোমাক মই দেখাকৈ ক'ব পৰা নাই, কিয় নাজানো যে। তথাপিতো তুমি কৈছিলাতো, আৰু এই বিষয়ত মই কৈছোঁ, মোৰ ভিডিঅ'টো তোমাৰ তাত পাব নাপাব সেইটো মই নাজানো, কিন্তু হয় কিছুমান ব্যক্তিটো পাব, আৰু সেই ব্যক্তিবোৰ পালে তেওঁলোকে ভাবিব যে বাবাজনে সত্য কথাই কৈছে। আৰু মই কোনো শ্বেয়াৰ টিয়াৰ এই কি ছাবস্ক্ৰাইব কয় কি কয় ভিউ চিউ মোৰ দৰকাৰ নাই, আৰু মই নিবিচাৰোঁ। মই বিচাৰোঁ মোৰ মনৰ যিবোৰ কথা আছে এইখিনি কথা ক'ম। হয়, মোৰ মোবাইলৰ পৰা 2-4জনে যোনেই শুনিব তেওঁলোকে শুনক, তেওঁলোকে শুনি কথাবোৰ চিন্তা কৰক যে কথাবোৰ সত্য হয় না নহয়। আৰু যদি সত্য হয় তেতিয়াহ'লে মইতো আৰু তেনেকুৱা পঠাব নোৱাৰোঁ, আপোনালোকেও তেনেকুৱা ভাল কিছুমান কথা কৈ যাতে আপোনালোকে আমাৰ সমাজখনক একতা কৰিব পাৰে, সেই কামনা কৰোঁ। এইখিনি কৈ মই ৰাখোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক ক্ষমা কৰিব নিজৰ সন্তান ভাবি। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি, ওম শান্তি, ওম